নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰ সমান্তৰালকৈ এনডিএ মিত্ৰজোঁটে এইবাৰ বৃহৎ সংখ্যক ভোটত লাভ কৰিব জয় ভৱিষ্যতবাণী কৰিছে বৰপেটা সত্ৰৰ ভৱিষ্যতবাণী কৰিছে অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে বৃহৎ ভৱিষ্যতবাণী পুনৰ এবাৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতেই এটা ডাঙৰ খবৰ আহিছে পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে এনডিএ মিত্ৰজোঁটে লাভ কৰিব 90খনকৈ আসন বৃহৎ ভৱিষ্যতবাণী কৰিছে বৰপেটা সত্ৰৰ ডাঙৰ ভৱিষ্যতবাণী যদি সম্ভৱ হয় আমি ষ্টুডিঅ'ত সাউণ্ড দিয়াৰ ব্যৱস্থা কৰিম বৰপেটা সত্ৰই গণনা কৰিলে বৰ্ষফল আৰু পুনৰ এবাৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনডিএ মিত্ৰজোঁটে 90খন পৰ্যন্ত আসন লাভ কৰিব বুলি স্পষ্ট কৰিছে বৃহৎ ভৱিষ্যতবাণী কৰিছে দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি যিহেতু পহিলা বহাগ আৰু অসমীয়া নৱবৰ্ষৰ পবিত্ৰ ক্ষণত ৰাজ্যৰ ভৱিষ্যতক লৈ বৰপেটা সত্ৰৰ পৰা ডাঙৰ ভৱিষ্যতবাণী আহিছে গুৰুত্বপূৰ্ণ খবৰ বৰপেটা সত্ৰৰ বৰ্ষফল গণনা পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৃহৎ ভৱিষ্যতবাণী কৰিছে অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতেই এটা ডাঙৰ খবৰ ডাঙৰ ভৱিষ্যতবাণী কৰিছে বৰপেটা সত্ৰই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ পুনৰ এবাৰ বৃহৎ মন্তব্য কৰিছে পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেইবাটাও মন্তব্য আগবঢ়াইছে অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতেই বৃহৎ ভৱিষ্যতবাণী দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি যিহেতু অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন অসমীয়া নৱবৰ্ষ আজিৰে পৰা আৰম্ভ হৈছে আৰু অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতেই বৰপেটা সত্ৰই ডাঙৰ ভৱিষ্যতবাণী কৰিছে পুনৰ এবাৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে অসমত হেট্ৰিক কৰিব বুলি স্পষ্ট কৰিছে আৰু বৰপেটা সত্ৰৰ ডাঙৰ ভৱিষ্যতবাণী বুলি ক'ব লাগিব বৰপেটা সত্ৰৰ বৰ্ষফল গণনা পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিত্ৰজোঁটে লাভ কৰিব 90খনকৈ আসন লাভ কৰিব বুলি উল্লেখ কৰিছে আজি যিহেতু পহিলা বহাগ আৰু অসমীয়া নৱবৰ্ষৰ পবিত্ৰ ক্ষণত ৰাজ্যৰ ভৱিষ্যতক লৈ বৰপেটা সত্ৰৰ পৰা ডাঙৰ ভৱিষ্যতবাণী কৰিছে সত্ৰৰ পৰম্পৰাগত বৰ্ষফল গণনাৰ অন্তত সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে ৰাজ্যৰ ৰাজনৈতিক ভৱিষ্যত সন্দৰ্ভত ডাঙৰ আগজাননী দিছে বৰপেটা সত্ৰৰ ভৱিষ্যতবাণী অনুসৰি ৰাজ্যত পুনৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত পুনৰাবৃত্তি হ'ব ইতিহাসৰ দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আগন্তুক নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে লাভ কৰিব 85ৰ পৰা 90খনকৈ আসন আৰু তাৰ পিছতেই শক্তিশালী চৰকাৰ গঠন কৰিব 85ৰ পৰা 90খন আসন লাভ কৰিব মিত্ৰজোঁটে নৱবৰ্ষৰ দিনটোতে বৰপেটা সত্ৰৰ চাঞ্চল্যকৰ গণনা ডাঙৰ গণনা বৃহৎ ভৱিষ্যতবাণী কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় ইনিংছ নিশ্চিত মুখ্যমন্ত্ৰী হিচাপে পুনৰ এবাৰ অসমৰ শাসনভাৰ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৰপেটা সত্ৰৰ বৰ্ষফলত নিৰ্বাচনৰ আগজাননী বা ফলাফলৰ আগজাননী বৃহৎ ভৱিষ্যতবাণী কৰিছে অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতেই বৰপেটা সত্ৰই ডাঙৰ ভৱিষ্যতবাণী কৰিছে অসমৰ ভৱিষ্যতক লৈ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনক লৈ বৃহৎ মন্তব্য কৰিছে আৰু স্পষ্ট কৰিছে যে পুনৰ এবাৰ অসমৰ শাসনভাৰ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা তাৰ সমান্তৰালকৈ কৈছে যে তৃতীয়বাৰৰ কাৰণে অসমত হ'ব বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ আৰু এনেকৈয়ে পহিলা বহাগৰ দিনটোতে বৃহৎ ভৱিষ্যতবাণী কৰিছে বৰপেটা সত্ৰই আমাৰ ওচৰত বৰপেটা সত্ৰৰ মন্তব্য আছে মন্তব্য দেখুৱাৰ চেষ্টা কৰিম
মই মাননীয় হেমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে 1-2-69 চনত মাঘ মাহ 18 মাঘ শনিবাৰ সময় হৈছে প্ৰাতঃ 5:55 জন্ম হৈছে যোৰহাটত তেওঁ গতিকে 15 বছৰ নক্ষত্ৰত জন্ম লৈছে চতুৰ্থ ভাগ্যচৰণত জন্ম বৰ্তমান কিন্তু ত্ৰিপাপৃষ্ঠ টেম্পাৰটো বেছি আছে তেওঁ খংটো বেছি বৰ্তমান তেওঁ দশা শ্ৰেষ্ঠ শুক্ৰ বৃহস্পতিৰ দশা চলি আছে 23 ফেব্ৰুৱাৰী 2027 চনলৈ মধ্যম দশা গুৰু কেশৰী যুগ বুলি কয় ইয়াকে কাৰণ কিয় তেওঁ ভাগ্যতো গুৰু কেশৰী যুগ আছে কাৰণ তেওঁ হৈছে মকৰ লগ্নৰ মানুহ গতিকে মই জীৱনত প্ৰথমে তাৰমানে মুখ্যমন্ত্ৰী বহুত বছৰে গণনা কৰিলোঁ বৰপেটা সত্ৰত গতিকে এনেকুৱা কুণ্ডলী হয়তো কোনো মুখ্যমন্ত্ৰীৰে নাই বুলি ক'লোঁ শনিৰ ক্ষেত্ৰত যিহেতু জন্ম কৰিছে শনি ইটো বছৰৰ তৃতীয় স্থানত তেওঁ জন্মতে য'তেই আছিল শনি সেই স্থানতে শনি বহি আছে গতিকে যিমানে তেওঁ পাপযুক্ত গ্ৰহই ঘেৰি নধৰক শনিৰ বুদ্ধিত নানা পক্ষত ফলৱতী হ'ব তেওঁ দ্বিতীয়বাৰৰ কাৰণে কোৱা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ আসন গ্ৰহণ কৰিব আসনৰ মোৰ হিচাপত গণনা কৰি ওলোৱামতে 85-90খন আসন মাননীয় হেমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে 1-2-69 চনত মাঘ মাহ 18 মাঘ শনিবাৰ সময় হৈছে প্ৰাতঃ 5:55 জন্ম হৈছে যোৰহাটত তেওঁ গতিকে 15 বছৰ নক্ষত্ৰত জন্ম লৈছে চতুৰ্থ ভাগ্যচৰণত জন্ম বৰ্তমান কিন্তু ত্ৰিপাপৃষ্ঠ টেম্পাৰটো বেছি আছে তেওঁ খংটো বেছি বৰ্তমান তেওঁ দশা শ্ৰেষ্ঠ শুক্ৰ বৃহস্পতিৰ দশা চলি আছে 23 ফেব্ৰুৱাৰী 2027 চনলৈ মধ্যম দশা গুৰু কেশৰী যুগ বুলি কয় ইয়াকে কাৰণ কিয় তেওঁ ভাগ্যতো গুৰু কেশৰী যুগ আছে কাৰণ তেওঁ হৈছে মকৰ লগ্নৰ মানুহ গতিকে মই জীৱনত প্ৰথমে তাৰমানে মুখ্যমন্ত্ৰী বহুত বছৰে গণনা কৰিলোঁ বৰপেটা সত্ৰত গতিকে এনেকুৱা কুণ্ডলী হয়তো কোনো মুখ্যমন্ত্ৰীৰে নাই বুলি ক'লোঁ শনিৰ ক্ষেত্ৰত যিহেতু জন্ম কৰিছে শনি ইটো বছৰৰ তৃতীয় স্থানত তেওঁ জন্মতে য'তেই আছিল শনি সেই স্থানতে শনি বহি আছে গতিকে যিমানে তেওঁ পাপযুক্ত গ্ৰহই ঘেৰি নধৰক শনিৰ বুদ্ধিত নানা পক্ষত ফলৱতী হ'ব তেওঁ দ্বিতীয়বাৰৰ কাৰণে কোৱা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ আসন গ্ৰহণ কৰিব আসনৰ মোৰ হিচাপত গণনা কৰি ওলোৱামতে 85-90খন আসন মাননীয় হেমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে 1-2-69 চনত মাঘ মাহ 18 মাঘ শনিবাৰ সময় হৈছে প্ৰাতঃ 5:55 জন্ম হৈছে যোৰহাটত তেওঁ গতিকে 15 বছৰ নক্ষত্ৰত জন্ম লৈছে চতুৰ্থ ভাগ্যচৰণত জন্ম বৰ্তমান কিন্তু ত্ৰিপাপৃষ্ঠ টেম্পাৰটো বেছি আছে তেওঁ খংটো বেছি বৰ্তমান তেওঁ দশা শ্ৰেষ্ঠ শুক্ৰ বৃহস্পতিৰ দশা চলি আছে 23 ফেব্ৰুৱাৰী 2027 চনলৈ মধ্যম দশা গুৰু কেশৰী যুগ বুলি কয় ইয়াকে কাৰণ কিয় তেওঁ ভাগ্যতো গুৰু কেশৰী যুগ আছে কাৰণ তেওঁ হৈছে মকৰ লগ্নৰ মানুহ গতিকে মই জীৱনত প্ৰথমে তাৰমানে মুখ্যমন্ত্ৰী বহুত বছৰে গণনা কৰিলোঁ বৰপেটা সত্ৰত গতিকে এনেকুৱা কুণ্ডলী হয়তো কোনো মুখ্যমন্ত্ৰীৰে নাই বুলি ক'লোঁ শনিৰ ক্ষেত্ৰত যিহেতু জন্ম কৰিছে শনি ইটো বছৰৰ তৃতীয় স্থানত তেওঁ জন্মতে য'তেই আছিল শনি সেই স্থানতে শনি বহি আছে গতিকে যিমানে তেওঁ পাপযুক্ত গ্ৰহই ঘেৰি নধৰক শনিৰ বুদ্ধিত নানা পক্ষত ফলৱতী হ'ব তেওঁ দ্বিতীয়বাৰৰ কাৰণে কোৱা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ আসন গ্ৰহণ কৰিব আসনৰ মোৰ হিচাপত গণনা কৰি ওলোৱামতে 85-90খন আসন মাননীয় হেমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে 1-2-69 চনত মাঘ মাহ 18 মাঘ শনিবাৰ সময় হৈছে প্ৰাতঃ 5:55 জন্ম হৈছে যোৰহাটত তেওঁ গতিকে 15 বছৰ নক্ষত্ৰত জন্ম লৈছে চতুৰ্থ ভাগ্যচৰণত জন্ম বৰ্তমান কিন্তু ত্ৰিপাপৃষ্ঠ টেম্পাৰটো বেছি আছে তেওঁ খংটো বেছি বৰ্তমান তেওঁ দশা শ্ৰেষ্ঠ শুক্ৰ বৃহস্পতিৰ দশা চলি আছে 23 ফেব্ৰুৱাৰী 2027 চনলৈ মধ্যম দশা গুৰু কেশৰী যুগ বুলি কয় ইয়াকে কাৰণ কিয় তেওঁ ভাগ্যতো গুৰু কেশৰী যুগ আছে কাৰণ তেওঁ হৈছে মকৰ লগ্নৰ মানুহ গতিকে মই জীৱনত প্ৰথমে তাৰমানে মুখ্যমন্ত্ৰী বহুত বছৰে গণনা কৰিলোঁ বৰপেটা সত্ৰত গতিকে এনেকুৱা কুণ্ডলী হয়তো কোনো মুখ্যমন্ত্ৰীৰে নাই বুলি ক'লোঁ শনিৰ ক্ষেত্ৰত যিহেতু জন্ম কৰিছে শনি
ইটো বছৰৰ তৃতীয় স্থানত তেওঁ জন্মতে য'তেই আছিল শনি সেই স্থানতে শনি বহি আছে। গতিকে যিমানে তেওঁৰ পাপযুক্ত গ্ৰহই ঘেৰি নধৰক কিয় শনিৰ বুদ্ধিত নানা পক্ষত ফলৱতী হ'ব। তেওঁ দ্বিতীয়বাৰৰ কাৰণে কোৱা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ আসন গ্ৰহণ কৰিব। আসনৰ মোৰ হিচাপত গণনা কৰি ওলোৱা মতে 85 বা 90খন আসন। মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে 1-2-69 চনত মাঘ মাহ 18 মাঘ শনিবাৰ। সময় হৈছে প্ৰাতঃ 5:55। জন্ম হৈছে যোৰহাটত তেওঁ। গতিকে পুনৰ্বচন নক্ষত্ৰত জন্ম লৈছে, চতুৰ্থ ভাগ্যচৰণত জন্ম। বৰ্তমান কিন্তু কৃপাপৃষ্ঠ টেম্পাৰটো বেছি আছে, তেওঁ খংটো বেছি বৰ্তমান। তেওঁ দশা শ্ৰেষ্ঠ, শুক্ৰ বৃহস্পতিৰ দশা চলি আছে। 23 ফেব্ৰুৱাৰী 2027 চনলৈ মধ্যম দশা গুৰু কেশৰী যুগ বুলি কয় ইয়াকে। কাৰণ কিয় তেওঁ ভাগ্যতো গুৰু কেশৰী যুগ আছে, কাৰণ তেওঁ হৈছে মকৰ লগ্নৰ মানুহ। গতিকে মই জীৱনত প্ৰথমে তাৰমানে মুখ্যমন্ত্ৰী বহুত বছৰে গণনা কৰিলোঁ বৰপেটা সত্ৰত। গতিকে এনেকুৱা কুণ্ডলী হয়তো কোনো মুখ্যমন্ত্ৰীৰে নাই বুলি ক'লোঁ। শনিৰ ক্ষেত্ৰত যিহেতু জন্ম কৰিছে, শনি ইটো বছৰৰ তৃতীয় স্থানত তেওঁ জন্মতে য'তেই আছিল শনি সেই স্থানতে শনি বহি আছে। গতিকে যিমানে তেওঁৰ পাপযুক্ত গ্ৰহই ঘেৰি নধৰক কিয় শনিৰ বুদ্ধিত নানা পক্ষত ফলৱতী হ'ব। তেওঁ দ্বিতীয়বাৰৰ কাৰণে কোৱা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ আসন গ্ৰহণ কৰিব। আসনৰ মোৰ হিচাপত গণনা কৰি ওলোৱা মতে 85 বা 90খন আসন। মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে 1-2-69 চনত মাঘ মাহ 18 মাঘ শনিবাৰ। সময় হৈছে প্ৰাতঃ 5:55। জন্ম হৈছে যোৰহাটত তেওঁ। গতিকে পুনৰ্বচন নক্ষত্ৰত জন্ম লৈছে, চতুৰ্থ ভাগ্যচৰণত জন্ম। বৰ্তমান কিন্তু কৃপাপৃষ্ঠ টেম্পাৰটো বেছি আছে, তেওঁ খংটো বেছি বৰ্তমান। তেওঁ দশা শ্ৰেষ্ঠ, শুক্ৰ বৃহস্পতিৰ দশা চলি আছে। 23 ফেব্ৰুৱাৰী 2027 চনলৈ মধ্যম দশা গুৰু কেশৰী যুগ বুলি কয় ইয়াকে। কাৰণ কিয় তেওঁ ভাগ্যতো গুৰু কেশৰী যুগ আছে, কাৰণ তেওঁ হৈছে মকৰ লগ্নৰ মানুহ। গতিকে মই জীৱনত প্ৰথমে তাৰমানে মুখ্যমন্ত্ৰী বহুত বছৰে গণনা কৰিলোঁ বৰপেটা সত্ৰত। গতিকে এনেকুৱা কুণ্ডলী হয়তো কোনো মুখ্যমন্ত্ৰীৰে নাই বুলি ক'লোঁ। শনিৰ ক্ষেত্ৰত যিহেতু জন্ম কৰিছে, শনি ইটো বছৰৰ তৃতীয় স্থানত তেওঁ জন্মতে য'তেই আছিল শনি সেই স্থানতে শনি বহি আছে। গতিকে যিমানে তেওঁৰ পাপযুক্ত গ্ৰহই ঘেৰি নধৰক কিয় শনিৰ বুদ্ধিত নানা পক্ষত ফলৱতী হ'ব। তেওঁ দ্বিতীয়বাৰৰ কাৰণে কোৱা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ আসন গ্ৰহণ কৰিব। আসনৰ মোৰ হিচাপত গণনা কৰি ওলোৱা মতে 85 বা 90খন আসন। মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে 1-2-69 চনত মাঘ মাহ 18 মাঘ শনিবাৰ। সময় হৈছে প্ৰাতঃ 5:55। জন্ম হৈছে যোৰহাটত তেওঁ। গতিকে পুনৰ্বচন নক্ষত্ৰত জন্ম লৈছে, চতুৰ্থ ভাগ্যচৰণত জন্ম। বৰ্তমান কিন্তু কৃপাপৃষ্ঠ টেম্পাৰটো বেছি আছে, তেওঁ খংটো বেছি বৰ্তমান। তেওঁ দশা শ্ৰেষ্ঠ, শুক্ৰ বৃহস্পতিৰ দশা চলি আছে। 23 ফেব্ৰুৱাৰী 2027 চনলৈ মধ্যম দশা গুৰু কেশৰী যুগ বুলি কয় ইয়াকে। কাৰণ কিয় তেওঁ ভাগ্যতো গুৰু কেশৰী যুগ আছে, কাৰণ তেওঁ হৈছে মকৰ লগ্নৰ মানুহ। গতিকে মই জীৱনত প্ৰথমে তাৰমানে মুখ্যমন্ত্ৰী বহুত বছৰে গণনা কৰিলোঁ বৰপেটা সত্ৰত। গতিকে এনেকুৱা কুণ্ডলী হয়তো কোনো মুখ্যমন্ত্ৰীৰে নাই বুলি ক'লোঁ। শনিৰ ক্ষেত্ৰত যিহেতু